আপোনালোকে বোৰ্ডত এটা অংক দেখা পাই আছে সো আমি শৰ্টকাট মেথডত আমি কেনেকৈ এই এক্সৰ ভ্যালুটো উলিয়াম সো এটা কথা সদায় মনত ৰাখিব যদি আমাৰ হৰত থকা সংখ্যাকিটা সেম হয় এক সংখ্যাকিটা হয় তেনেহলে আমি কি কৰিম এই হৰত থকা সংখ্যাকিটা আমি বাদ দি পেলাই ওপৰত যিকিটা সংখ্যা আছে আমি সেইকিটা লিখিম x + 3 = কিমান থাকিব 5 থাকিব তাৰ মানে আমি এই তলত থকা যেটো হৰত যিকিটা সংখ্যা আছে সেম থকাৰ বাবে আমি কি কৰিছো এই তলত থকা সংখ্যাকিটা আমি বাদ দিছো বাদ দিলে ইয়াত কিমান থাকিব x + 3 থাকিব = 5 থাকিব গতিকে আমাৰ যদি x ৰ ভ্যালু উলিয়াবলগীয়া হয় তেনে আমি ডাইৰেক্ট লিখি দিম উত্তৰটো হৈ যাব গতিকে এইটোৱে উত্তৰ এতি আমি 2 নম্বৰ অংকলৈ আহিছো সো এইটো অংকত আমাক কি ক'লে ইয়াৰ পৰা আমাৰ x ৰ ভ্যালুটো উলিয়াব লাগে সো আমি জানো যে হৰত থকা আখৰকিটা যদি সেম আখৰ হয় বা সেম অংক হয় তেনেহলে আমি কি কৰিব পাৰো হৰত থকা অংককিটা আমি বাদ দিব পাৰো এতি আমি কি কৰিম যদি আমি এইটো 17 আৰু এইটো 17 যদি আমি বাদ দিও ইয়াত আমাৰ কি থাকিব x থাকিব x টো লিখিলো প্লাস থাকিব লিখি দিলো 5 থাকিব লিখি দিলো = 17 বাদ দিছো কিমান থাকিব ইয়াত 18 থাকিব গতিকে আমি 18 লিখিলো ইয়াৰ পৰা আমাৰ কি কৰিব লাগে x ৰ ভ্যালুটো উলিয়াব লাগে সো x = 18 মাইনাস কিমান হৈ যাব 5 হৈ যাব এতিয়া x = কিমান হৈ যাব 13 হৈ যাব গতিকে এইটোৱে উত্তৰ এতিয়া আমি 3 নম্বৰ অংকলৈ আহিছো সো ইয়াত আমাৰ কি ক'লে ইয়াৰ পৰা আমাৰ x ৰ ভ্যালুটো উলিয়াব লাগে সো আমি জানো যে যদি আমাৰ হৰত থকা আখৰকিটা যদি আমাৰ সেম হয় তেনেহলে আমি হৰত থকা অংককিটা বা আখৰকিটা আমি কি কৰিব পাৰো বাদ দিব পাৰো সো আমি এইটো 13 এইটো 13 এইটো 13 আৰু এইটো 13 আমি কি কৰিম বাদ দিম বাদ দিলে ইয়াত আমাৰ কি থাকিব x প্লাস কিমান থাকিব 10 থাকিব মাইনাস কি হ'ব 5 হৈ যাব = আমাৰ কিমান থাকিব 20 থাকিব এই 20 আমি লিখি দিছো এতিয়া আমি কি কৰিম x প্লাস এটোটো গুছি গলে আমাৰ কিমান থাকিব 5 থাকিব = কিমান হৈ যাব 20 হৈ যাব সো x = কিমান হৈ যাব 15 হৈ যাব গতিকে এইটোৱে উত্তৰ এতিয়া আমি নেক্সট অংকলৈ আহিছো ইয়াৰ পৰা যদি আমাৰ x ৰ ভ্যালু উলাবলৈ দিয়ে তেনেহলে আমি কেনেকৈ উলিয়াম স্যার ইয়াত x আমি জানো যে হৰত থকা যিকিটা আখৰ আছে হৰত যিকিটা আমাৰ অংক আছে সেই অংককিটা আমি কি কৰিম বাদ দিলেহে আমি কি কৰিম শৰ্টকাট মেথড এটো কৰিব পাৰিম সো ইয়াত 5 আছে ইয়াত 5 আছে ইয়াতো 5 আছে গতিকে আমি 5 কিটা কি কৰিম হৰত থকা আখৰকিটা সেম হোৱাৰ বাবে আমি 5 কিটা কি কৰিম বাদ দিম হৰত থকা খিনিহে বাদ দিব লাগিব তেনেহলে ইয়াত কিমান হ'ব x প্লাস কিমান হৈ যাব 3 হৈ যাব = 7 হৈ যাব গতিকে x = 7 - 3 হৈ যাব সো x = কিমান হৈ যাব 4 হৈ যাব যদি আপুনি এটো মেথড ইউজ কৰিব বিচাৰে তেনেহলে যিমানে ভগ্নাংশ আপোনাৰ প্লাস বা মাইনাস নহওক কিয় হৰত থকা আখৰকিটা সেম হ'ব লাগিব যদি হৰত থকা আখৰকিটা সেম হয় তেনেহলে আপুনি এইটো মেথড আপুনি ইউজ কৰিব পাৰে যদি আপোনাৰ হৰত থকা আখৰকিটা সেম নহয় তেনেহলে এইটো মেথড আপুনি ইউজ কৰিব নোৱাৰে